পুনৰ এক বিতৰ্কত সোমাই পৰিছে অভিনেত্ৰী আইমি বৰুৱা। semkhor ছবিৰ শ্বুটিঙৰ পিছতেই ঘটিছিল এটা ডাঙৰ অঘটন আৰু এই অঘটনটোৰ বিষয়ে লুকুৱাই ৰাখিছিল অভিনেত্ৰীগৰাকীয়ে। আপোনালোকে এতিয়া স্ক্ৰীনত দেখা অকণমানি কেঁচুৱাটোৰ মৃত্যু ঘটিছিল এই শ্বুটিঙৰ 5 দিন পিছতেই। আপোনালোকে স্ক্ৰীনত দেখি আছে অভিনেত্ৰীগৰাকীৰ কোচত থকা এই অকণমানি কেঁচুৱাটোৰ, যি কেঁচুৱাটোৰ মৃত্যু হ'ল শ্বুটিঙৰ 5 দিন পিছতে। কেনেদৰে মৃত্যু হ'ল সবিশেষ কৈ আছোঁ আজিৰ এই নতুন ভিডিঅ'টোত। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ঋষি এণ্ড আমলি চেনেলৰ এটা নতুন ভিডিঅ'লৈ। এই কণমানিটোৰ মৃত্যুৰ কথা লুকুৱাই ৰাখিছিল এতিয়ালৈকে, কিন্তু এই অকণমানি কেঁচুৱাটোৰ মাক দেউতাকৰ এটা ইণ্টাৰভিউৰ পৰা গম পোৱা গ'ল এই কেঁচুৱাটোৰ যে মৃত্যু হৈছিল শ্বুটিঙৰ পিছতেই। এই কণমানিটোৰ মৃত্যুৰ বিষয়ে ছ'চিয়েল মিডিয়াৰ এটা পোষ্ট আমি আপোনালোকৰ আগত দেখুৱাম আৰু লগতে মাক দেউতাকৰ এটা ইণ্টাৰভিউ ডেছক্ৰিপশ্যনত দিয়া থাকিব। বন্ধু বান্ধৱীসকল আপোনালোকে চাব পাৰিব। চাওঁ আহক ছ'চিয়েল মিডিয়াত এগৰাকী সমাজকৰ্মীয়ে কি বুলি লিখিছে। আমি কিছু কাৰণত লেখকগৰাকীৰ নামটো দেখুওৱা নাই। এতিয়া চাওঁ আহক তেখেতে কি বুলি লিখিছে। semkhor বোলা চিনেমাখনত লোৱা 3মহীয়া শিশুটোৰ মৃত্যুৰ খবৰে দুখ দিলে। পানীমূৰ জলপ্ৰপাতৰ পাৰত উদং গা হোৱা বাবে ঠাণ্ডা লাগিল কিজানি। নৱজাতকৰ খুব সোনকালে ঠাণ্ডা লাগি হাইপ্ৰথেমিয়া হয় আৰু সেইবাবে পিছদিনা জ্বৰ আৰু বমি হৈছিলে। গৰম কাপোৰ পিন্ধাই লোৱা হ'লে এনে ঘটনা নঘটিল হয়। শ্বুটিঙৰ 5 দিন পিছতেই সেই নৱজাতকৰ মৃত্যু ঘটে। অলপ সাৱধান হ'ব লাগিছিল, কিন্তু সেই সময়ত ক'ভিড মহামাৰীৰ প্ৰকোপ বাঢ়ি আছিল। গুৱাহাটীৰ পৰা যোৱা লোকক কোৱাৰেণ্টাইন কৰা হৈছিল। তেনেস্থলত নৱজাতকৰ ক'ভিড সংক্ৰমণো হ'ব পাৰে, এই কথাটো সকলোৱে ভালকৈ জানে। আজি নৱজাতকৰ মাক দেউতাকৰ ইণ্টাৰভিউ দেখিহে গম পালোঁ এই ঘটনাটো। গাঁৱৰ সহজ সৰল মানুহ, ডাঙৰ মানুহে বিচাৰিলে হয়তো তেওঁলোকে ইমান কথা ভবা নাছিল, কিন্তু তেওঁতো নিজে 2টা সন্তানৰ মাক। নৱজাতকক যে নদীৰ পাৰত নিলে ঠাণ্ডা লাগিব পাৰে, কথাটো ভাবিব লাগিছিল। আচৰিত কথাটো হ'ল ইমান ডাঙৰ কথা এটা কেনেকৈ লুকুৱাই আছিল। তাতে 2020-21 ক'ভিডৰ সময়ত কেনেকৈ শ্বুটিং হ'বলৈ পালে। মই চিনেমাখন চোৱা নাই, কোনোবাই ক'ব নেকি চিনেমাখনত নৱজাতকক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হৈছিল নে? বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ ওপৰত আপোনালোকৰ মতামত আমি কমেণ্ট বক্সত আশা কৰিলোঁ আৰু লগতে সেই কণমানিটিৰ মাক দেউতাকলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। আপোনালোক ভৱিষ্যতলৈ সাৱধান হ'ব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।